গৌৰৱ পথ নামাকৰণে বোকাখাতৰ প্ৰশাসন তথা লোক নিৰ্মাণ বিভাগ, ইয়াৰ পৌৰ সভা, এই দুইটা যি বিভাগ আছে, বিভাগৰ চৰকাৰী ধনৰ অপচয় কৰা দেখিবলৈ পোৱা গৈছে। আৰু 60 লাখকৈ টকা ব্যয় সাপেক্ষে গৌৰৱ পথ নিৰ্মাণ কৰা বোকাখাত ডিফলু পথৰ যিটো অৱস্থা এতিয়া, এই ডিফলু পথটোত বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছে। ইয়াত সাংঘাতিক ধৰণৰ এটা যান জঁটৰ সৃষ্টি হয়। ইয়াত পথচাৰীয়ে হওক বা ইয়াত আহ যাহ কৰা লোকেই হওক, সকলোৱে এতিয়া জমৰ যাতনা ভুগিবলগীয়া হৈছে। পথটোত নামাকৰণ কৰা হ'ল গৌৰৱ, কিন্তু গৌৰৱৰ ঠাইত ইয়াত এতিয়া দুৰ্যোগে নামি আহিছে সাধাৰণ জনতাৰ মাজলৈ। আৰু যিটো ডিভাইডাৰ ইয়াত নিৰ্মাণ কৰা হ'ল, এই ডিভাইডাৰে যথেষ্ট আহুকালৰ সন্মুখীন কৰাইছে ইয়াৰ স্থানীয় বাসিন্দাসকলক, ইয়াৰ স্থানীয় যিটো পথচাৰীয়ে হওক বা যান বাহন লৈ চলাচল কৰা যিকোনো লোকক। আৰু সকলোৱে আচলতে এই যি অভিযোগ, এই অভিযোগৰ প্ৰতি এতিয়া সৰ্বত্ৰ ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে। বিভিন্ন জাতীয় দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে। আমাৰ লগত এই মুহূৰ্তত আছে বোকাখাত মহকুমা ছাত্ৰ সন্থা আৰু বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ যিসকল ছাত্ৰ নেতা যিসকল আছে, তেওঁলোকে আছুৰ যিসকল বিষয়ববীয়া, তেওঁলোকে আজি আচলতে ইতিমধ্যেই বোকাখাত সমজিলা আয়ুক্তক এখন স্মাৰকপত্ৰ দাখিল কৰিছে। আৰু এই মুহূৰ্তত মই বোকাখাতৰ সদৰ চাৰিআলিৰ পৰা এই খবৰটো জনাব খুজিছোঁ যে লোক নিৰ্মাণ বিভাগ আৰু বোকাখাত পৌৰসভাৰ দুয়োটা বিভাগৰ যুটীয়া ব্যৱস্থাত আচলতে এই পথটো নিৰ্মাণ কৰা হৈছিল, কিন্তু আমি দেখিছোঁ যে ৰাইজৰ যথেষ্ট আহুকাল হৈছে। হয়, বোকাখাত নগৰৰ যি সোঁমাজৰ সদাব্যস্ত যি ডিফলু ৰোড, সেই ডিফলু ৰোডৰ মাজত যি PWD বিভাগে আচলতে যি কি কয় ষ্ট্ৰীট লাইটৰ লগতে যি ডিভাইডাৰ নিৰ্মাণ কৰিছিলে, কেইমাহমান হোৱাৰ পিছত দেখিবলৈ অতি জৰাজীৰ্ণ অৱস্থা। আৰু ষ্ট্ৰীট লাইট বৰ্তমান সময়ত নজ্বলে, তাৰ বাবে পথচাৰী আচলতে সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। প্ৰায় 60 লাখ টকা ব্যয় সাপেক্ষে এই নিৰ্মাণ কাৰ্য আচলতে চলাইছিলে, কিন্তু কেইমাহমানৰ পিছতে আচলতে অতি দুৰ্ভাগ্যজনকভাৱে অতি পৰিতাপৰ কথা যে এই লাইটসমূহ নজ্বলে আৰু তাৰ কাষৰ যিবোৰ নলা নৰ্দমা আছে, সেই নলা নৰ্দমাবিলাক পৌৰ বিভাগে আচলতে চফা নকৰাৰ ফলত এই বোকাখাতৰ সোঁমাজত আচলতে নগৰাঞ্চলত কৃত্ৰিম আচলতে বানৰ সৃষ্টি হৈছে। তাৰ পাছত পথচাৰী আচলতে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। আপোনালোকে সকলোৱে জানে ইয়াৰ কাষতে বহু বিদ্যালয় আছে, মহাবিদ্যালয় আছে, সেই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আচলতে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। আৰু আজি মহকুমা ছাত্ৰ সন্থাৰ যোগেদি আমি বোকাখাত সমজিলাৰ আয়ুক্ত মহোদয়ক এই বিষয়বিলাক উত্থাপন কৰিছোঁ, আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদিও এই বিষয়বিলাক অতি সোনকালে সমাধান কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আপোনালোকে জানে যে এই ৰাস্তাটো অপৰিকল্পিত আচলতে যি পাৰ্কিং, সেই পাৰ্কিং নথকাৰ ফলত আচলতে তীব্ৰ যান জঁটৰ সৃষ্টি হৈছে। আপোনালোকে এতিয়াও দেখিছে যে গাড়ী বহু সময় ৰৈ থাকিবলগীয়া হয়, স্কুলৰ ছাত্ৰ ছাত্ৰী আচলতে ৰৈ থাকিবলগীয়া হয়। সেইবাবে অতি সোনকালে আমি বোকাখাত মহকুমা ছাত্ৰ সন্থাই আপোনালোকৰ থ্ৰুৱেদি দাবী উত্থাপন কৰিছে, অতি সোনকালে এই বিষয়কেইটাক সমাধান কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। দেখিবলৈ পাইছোঁ যে বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছে, খান খাই গৈছে। ইয়াত তেতিয়া এজাক বৰষুণ দিলে ইয়াত পানী হয়। তাকে আমাৰ বোকাখাতৰ যি ডিফলু পথ, এই পথটো আমাৰ বহুত দিনৰ পৰা, আমি প্ৰায় 1 বছৰ হৈ গ'ল এই ডিভাইডাৰ বনোৱা। আমি বহুত দিনৰ পৰা বোকাখাত প্ৰশাসনক আমি জনাই আহিছোঁ যে ইয়াত এই ডিভাইডাৰটো দিয়াৰ কাৰণে বোকাখাতত যথেষ্ট যান জঁটৰ সমস্যা আমি সন্মুখীন হ'বলগীয়া হৈছে। কলেজৰ ল'ৰা ছোৱালী যেতিয়া কলেজলৈ ওলাই আহে, ইয়াত আপোনাৰ পাৰ্কিঙত চাৰিআলি এই জেগাটোত আহি পেলাই ৰখি থাকিব লগা হয়। এম্বুলেঞ্চ আহিলে এম্বুলেঞ্চ আহি ৰখি থাকিব লগা হয়। সেইখিনি অপৰিকল্পিতভাৱে এই ডিভাইডাৰটো বনোৱাৰ কাৰণে বহুতখিনি সমস্যা আমাৰ বোকাখাতবাসী ৰাইজে সন্মুখীন হ'ব লগা হৈছে। এই তাকে ক'বলৈ মোৰ এইটো যদি ব্যৱস্থাটো শীঘ্ৰে সমাধান হওক, অন্যথা এই চৰকাৰৰ যি ব্যৱস্থা আছে, লোক নিৰ্মাণ বিভাগ বা অন্যান্য যিসকল ব্যৱস্থা আছে, তেওঁলোকে এই পথটোক অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰক। আমাৰ এইটো স্পষ্ট দাবী যে লোক নিৰ্মাণ বিভাগে, PWD বিভাগে এই আমাৰ দাবীখিনি মানি লৈ পেলাই এই পথটো অতি সোনকালে মেৰামতি আৰু পুনৰ নিৰ্মাণৰ কাৰ্যসূচী হাতত লয় যাতে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।